নতুনকৈ যি ৪৫০০ৰো অধিক শিক্ষক পদৰ বিজ্ঞাপন ওলোৱাৰ কথা ইতিমধ্যে চলি আছে, হয়তো সকলোৱে গম পায়। মুখ্যমন্ত্ৰী মহোদয়ৰ এটা বক্তব্যৰ পৰা গম পোৱা গৈছে যে ৪৫০০ পোষ্টৰ বিজ্ঞাপন ওলোৱা হয়তো দেৰি হ'ব পাৰে। ৰাতিপুৱাই শিক্ষক নিযুক্তিৰ এটা নিউজ আপোনালোকলৈ লৈ আহিছোঁ। সকলোৱে পচন্দ কৰিব বুলি আশা কৰিছোঁ। বন্ধু বান্ধৱীৰ সৈতে এতিয়া আপোনালোকে শ্বেয়াৰ কৰি দিব। মুখ্যমন্ত্ৰী মহোদয়ৰ যি বক্তব্য, সেই বক্তব্যই শেষ বক্তব্য বুলি ধৰিব পাৰি, কাৰণ আজি শিক্ষামন্ত্ৰী মহোদয়ক নতুন শিক্ষক নিযুক্তিৰ বিজ্ঞাপনৰ কাম হাতত নল'বলৈ ইনডাইৰেক্টলি কোৱা দেখা গৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে সেয়া আপোনালোকক শুনাব বিচাৰিছোঁ। সকলোৱে শুনিব। আপোনালোকৰ যদি কিবা মন্তব্য, কিবা যদি ক'বলগীয়া আছে ক'ব, আমি সকলোৱে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে শিক্ষক নিযুক্তি বা শিক্ষা বিভাগৰ নতুন নিযুক্তি সম্পৰ্কে, তাৰ বিষয়ে কি কৈছিলে সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ। মানুহে মানুহৰ দৰে কাম কৰিব পাৰিব, অতি মানৱৰ দৰে নোৱাৰে। বৰ্তমান আমাৰ কাম হৈছে সৰ্বশিক্ষাত কাম কৰা শিক্ষকখিনিক আমি ৰেগুলাৰাইজ কৰিলোঁ। এতিয়া হাইস্কুলত কাম কৰা অতিৰিক্ত শিক্ষকসকলক আমি ৰেগুলাৰাইজ কৰিব খোজোঁ। এই দুটা কাম হোৱাৰ পিছতহে আমি নতুন নিযুক্তিত চকু দিম। আৰু মই শিক্ষামন্ত্ৰীক কৈছোঁ যে একেলগে বহুত কাম খুলি নল'ব, বিশৃংখল হ'ব। ৰেল লাইনৰ পৰা আমি বাগৰি পৰিব লাগিব। গতিকে এটাৰ পিছত এটাকৈ কৰি যাওক, ক'তো কোনো